নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰং চেনেল সম্প্ৰচাৰিত হৈ থকা বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন ভাল পায়, তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি দেখিবলৈ পাব। অসমৰ ছোৱালীগৰাকীয়ে সকলো ছোৱালীকে কালি যে আশ্ৰমৰ অন্তিমটো দিম সেই কথাটো কোৱাৰ পিছত ছোৱালীকেইজনী আচৰিত হৈ পৰিব আৰু ছোৱালীকেইজনীয়ে কান্দি কান্দি পেহীয়েকৰ ওচৰলৈ আহি, পেহী এতিয়া আমাৰ কি অৱস্থা হ'ব, আশ্ৰমৰ পৰা উলিয়াই দিলে আমি ক'ত থাকিম, অদিতি বাইদেউতো এতিয়া নাই, আমি ক'ত থাকিম বুলি পেহীয়েকক সুধিব। আৰু এতিয়া পেহীয়েকে তোমালোকে অলপ ধৈৰ্য ধৰাচোন, মই ব্যৱস্থা কৰি আছো বুলি পেহীয়েকে ছোৱালীকেইজনীৰ আগত ক'ব। আৰু এতিয়া ছোৱালীকেইজনীয়ে আপুনি নহ'লে অদিতি বাইদেউৰ ওচৰলৈ গৈ অদিতি বাইদেউক সকলোবোৰ সঁচা কথা কৈ দিয়া বুলি পেহীয়েকক জোৰ কৰিব। এতিয়া বাৰু পেহীয়েক অদিতিৰ ওচৰলৈ যাব নাই দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আজিৰ খণ্ডটিত আদিয়ে চন্দনৰ যে অদিতিক বাহিৰলৈ যাবলৈ দিয়া নাই সেই কথাটো গম পাই আদি তললৈ নামি আহিব আৰু আদিয়ে চন্দনৰ ওচৰলৈ গৈ তোক কোনে ইয়াতে গাৰ্ড কৰি ৰাখিছে, ভালে ভালে অদিতিক যাবলৈ দে, নহ'লে তোৰ কথা বহুত বেয়া হ'ব বুলি চন্দনৰ আগত ক'ব। আৰু দেউতাকে এই সকলোবোৰ কথা শুনি থাকিব। এতিয়া বাৰু আদিৰ দেউতাকে অদিতিক বাহিৰলৈ যাবলৈ দিবনে দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদি আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায়, তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ ধন্যবাদ।